আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে, কিন্তু এই যুদ্ধৰ মাজতেই আমেৰিকাৰ তৰফৰ পৰা পুনৰবাৰ ভাৰতৰ বিৰুদ্ধে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে ঠিকেই শুনিছে, এটাৰ পিছত আনটাকৈ ভাৰত বিৰোধী সিদ্ধান্তৰ জৰিয়তে আমেৰিকা তথা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতক হেঁচাত নাইবা চাপত ৰাখিব বিচাৰিছে। আজিৰ পৰা কিছু বছৰ আগৰ কথা, সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতলৈ আহিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত নমস্তে ট্ৰাম্প অনুষ্ঠান অনুষ্ঠিত কৰিছিল। আৰু এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কক লং লিভ বুলি কোৱা হৈছিল। লগতে কোৱা হৈছিলে মাই ফ্ৰেণ্ড ইণ্ডিয়াছ ফ্ৰেণ্ড ডোনাল্ড ট্ৰাম্প বুলি। My friend, India's friend, the President of the United States of America, Mr. Donald Trump. हम सब खड़े होकर के नमस्ते ट्रम्प। তেতিয়া বহুতে ভাবিছিল যে ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকাৰ বাবে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক যথেষ্ট ভাল হ'ব। ইয়াৰ পিছত ট্ৰাম্প নিৰ্বাচনত পৰাজিত হয়, বাইডেন চৰকাৰ আহে আৰু তাৰ পাছত পুনৰ আকৌ ট্ৰাম্প নিৰ্বাচনত জয়ী হয়। বহুতে আশা কৰিছিলে যে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পক যিদৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সন্মান কৰিছিলে, মাই ফ্ৰেণ্ড ডোনাল্ড বুলি উল্লেখ কৰিছিলে, বিভিন্ন ধৰণৰ বৃহৎ অনুষ্ঠান পাতিছিলে, আনকি ট্ৰাম্পৰ হৈ এক প্ৰকাৰৰ আমেৰিকাত গৈও আব কি বাৰ ট্ৰাম্প চৰকাৰ বুলি কৈছিলে। গতিকে সকলোৱে ভাবিছিলে যে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ ফলত ভাৰতৰ সম্পৰ্ক আমেৰিকাৰ লগত ভাল হ'ব। কিন্তু নতুনকৈ ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পে এটাৰ পিছত আনটাকৈ ভাৰত বিৰোধী সিদ্ধান্ত ল'লে। প্ৰথমতে ভাৰতৰ ওপৰত টেৰিফ আৰোপ কৰিলে, ইয়াৰ পাছত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক হুংকাৰ দিলে আমেৰিকাই, আৰু ধাৰাবাহিকভাৱে আমেৰিকাই ভাৰতৰ ওপৰত এছা প্ৰয়োগ কৰি থকা পৰিলক্ষিত হয়। কেৱল সিমানেই নহয়, ভাৰতৰ শত্ৰু পাকিস্তানৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি তুলিলে ৰাষ্ট্ৰপতি ট্ৰাম্পে। অৰ্থাৎ ট্ৰাম্পৰ যিবিলাক নীতি, সেইবিলাক নীতি ক্ৰমান্বয়ে ভাৰত বিৰোধী হৈ পৰিল। সেইবিলাক নীতি ক্ৰমান্বয়ে পাকিস্তানৰ পক্ষে যোৱা আৰম্ভ কৰিলে। গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে, মাই ফ্ৰেণ্ড ডোনাল্ড ট্ৰাম্প এতিয়া ভাৰতৰ ফ্ৰেণ্ড নাইবা ভাৰতৰ বন্ধু হৈ থকা নাই নেকি? My friend, India's friend, the President of the United States of America, Mr. Donald Trump. हम सब खड़े होकर के नमस्ते ट्रम्प। এই প্ৰসংগ এই কাৰণে উত্থাপিত হৈছে যে আমেৰিকাৰ চিনেটত এনেকুৱা এখন বিল পাছ কৰা হৈছে, এনেকুৱা এখন বিধেয়ক গৃহীত হৈছে, যিখন বিধেয়কে ভাৰতৰ বাবে বিপদ আনিব পাৰে। এই বিধেয়কখনৰ ফলত ভাৰতৰ ওপৰত 100% টেৰিফ আমেৰিকা বা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভৱিষ্যতে আৰোপ কৰিব পাৰে। ইতিমধ্যে ভাৰতৰ ওপৰত আমেৰিকাই টেৰিফ আৰোপ কৰি থৈছে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে। আৰু আগন্তুক সময়তো এই বিধেয়কখন যদি চিনেটৰ পাছত আমেৰিকাৰ হাউচত পাছ হৈ যায়, তেতিয়াহ'লে ট্ৰাম্পে নিজৰ ইচ্ছা অনুসৰি ভাৰতৰ ওপৰত টেৰিফ আৰোপ কৰিব পাৰিব আৰু 100% পৰ্যন্ত ভাৰতীয় সামগ্ৰীৰ ওপৰত এই টেৰিফ নাইবা শুল্ক আৰোপ কৰিব পাৰিব। স্বাভাৱিকতে ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি যথেষ্ট সমস্যাত পৰিব। আৰু এনে কাৰণতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কি কাৰণত ট্ৰাম্প এইদৰে ক্ষুণ্ণ হৈ পৰিছে আৰু ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক লৈ ট্ৰাম্পৰ এক প্ৰকাৰৰ ভাৰত বিৰোধী স্থিতি কিয়? নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। বিশ্বত আমেৰিকাই যুদ্ধ কৰে এখনৰ পিছত আন এখন, আৰু এই যুদ্ধৰ বেয়া প্ৰভাৱ সমগ্ৰ বিশ্বই ভোগ কৰিবলগীয়া হয়। যি যুদ্ধ চলি আছে, যে সেই যুদ্ধৰ বাবেই ভাৰতে বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ পৰা তেল কিনিব পৰা নাই, কিয়নো মধ্যপ্ৰাচ্যত হৰমুজ বন্ধ হৈ আছে, বাব এল মণ্ডেবো বন্ধ হৈ আছে, আৰু ইয়াৰ ফলত ভাৰতৰ প্ৰতিদিনেই বৃহৎ পৰিমাণৰ খাৰুৱা তেল, প্ৰাকৃতিক গেছ আদিৰ প্ৰয়োজন হয়। বিপদৰ এই সময়ত ভাৰতক সহায় সহযোগিতা কৰিছিল ৰাছিয়াই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ সম্পৰ্ক যথেষ্ট ভাল। ৰাছিয়াৰ তৰফৰ পৰা ভাৰতে দীঘলীয়া সময় ধৰি ডিছকাউণ্টেড ক্ৰুড অইল ক্ৰয় কৰি আছিল, অৰ্থাৎ কম মূল্যতে ৰাছিয়াই ভাৰতক এই তেল যোগান ধৰি আহিছিলে। যিহেতু ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ বাবে ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ ওপৰত চেংচন জাৰি কৰিছিলে। গতিকে ৰাছিয়াই এই তেল ভাৰত, চীন আদিৰ নিচিনা দেশক বিক্ৰী কৰিছিল। বৰ্তমান সময়ত যদি ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ আপোনালোকে তালিকা চাই, তাত দেখা পাব যে চীনে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰে। এই তালিকাৰ দ্বিতীয় স্থানতে ভাৰত আছে। ভাৰতেও বৃহৎ সংখ্যক খাৰুৱা তেল বা ক্ৰুড অইল ৰাছিয়াৰ পৰা ক্ৰয় কৰে। অতি কম মূল্যত পোৱা এই খাৰুৱা তেলে ভাৰতৰ অৰ্থনীতিক সহায় কৰে। কিন্তু এতিয়া ৰাছিয়াৰ পৰা যদি ভাৰতে তেল ক্ৰয় কৰে, তেতিয়াহ'লে আমেৰিকাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিয়নো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ তৰফৰ পৰা অভিযোগ অনা হৈছে যে ৰাছিয়াই চীন, ভাৰত আদিৰ নিচিনা দেশক এই তেল বিক্ৰী কৰি তেওঁলোকে যুদ্ধ চলাই আছে, আৰু এই যুদ্ধ দীঘলীয়া হৈ গৈ আছে। ইয়াৰ বাবে এই দেশসমূহৰ ওপৰত ইকনমিক চেংচন নাইবা প্ৰতিবন্ধকতা লগাব লাগে, আৰু সেই কামেই আমেৰিকাই কৰিবলৈ গৈ আছে। ইতিমধ্যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত এটা সময়ত 25% পৰ্যন্ত টেৰিফ আৰোপ কৰিছিল। পিছৰ পৰ্যায়ত আলোচনাৰ জৰিয়তে ই 10ৰ পৰা 12% লৈ আহিছে। কিন্তু নতুনকৈ আমেৰিকাৰ চিনেটত এনেকুৱা এখন বিল পাছ কৰা হ'ল, যিখন বিলক লৈ এতিয়া ব্যাপক
ব্যাপকভাৱে চৰ্চা চলিছে এই বিলখনত কেইবাটাও কথা উল্লেখ কৰা হৈছে বিলত কোৱা হৈছে যে যিবিলাক দেশে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব তেনে দেশৰ টপ 5 কাণ্ট্ৰিজৰ ওপৰত তেওঁলোকে 100% টেৰিফ পৰ্যন্ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে আৰোপ কৰিব পাৰে ইয়াৰ অৰ্থ ভাৰতে যদি আগন্তুক সময়ত তেল ৰাছিয়াৰ পৰা কিনি থাকে আমেৰিকাৰ কথা নুশুনে আমেৰিকাই 100% টেৰিফ লগাই দিব গতিকে ভাৰতৰ পৰা যিবিলাক সামগ্ৰী আছে বিভিন্ন ধৰণৰ সামগ্ৰী ভাৰতে যি আমেৰিকালৈ ৰপ্তানি কৰে এই ৰপ্তানি উদ্যোগ ইয়াৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব অৰ্থাৎ আমেৰিকাই নিজৰ খেয়াল খুচিমতে বিশ্বক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে বিশ্বৰ বজাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে আৰু ভাৰতকো আওপকীয়াকৈ হেঁচাত ৰাখিব বিচাৰিছে অৱশ্যে বিলখন বৰ্তমান সময়ত সিনেটত পাছ হোৱাৰ পাছত পৰৱৰ্তী পৰ্যায়ত হাউচত পাছ হ'ব লাগিব আৰু হাউচত যদি এই বিলখন পাছ হৈ যায় তেতিয়াহ'লে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজৰ খেয়াল খুচিমতে এই শক্তি ব্যৱহাৰ কৰিব পাৰিব ট্ৰাম্পৰ এই সিদ্ধান্তক লৈ বিশ্বত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমেৰিকাৰ সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা ইতিমধ্যে ট্ৰাম্পক কোৱা হৈছে যে ট্ৰাম্পৰ তৰফৰ পৰা যিবিলাক টেৰিফ আৰোপ কৰা হৈছিলে সেইবিলাক অসাংবিধানিক নাই বা বেআইনী আছিল আনকি সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা আমেৰিকাই উল্লেখ কৰিছিল যে এই টকাবিলাক উভতাই দিব লাগে অৱশ্যে ট্ৰাম্প হৈছে নাচুৰ বান্দা ট্ৰাম্পে কাৰো কথা নুশুনে আৰু নিজৰ শক্তিৰ সহায়ত ট্ৰাম্পে শক্তিৰ অপপ্ৰয়োগ কৰি সমগ্ৰ বিশ্বত অস্থিৰতাৰ সৃষ্টি কৰিব বিচাৰিছে শেহতীয়াকৈ ভাৰতৰ ক্ষেত্ৰতো ট্ৰাম্পৰ সম্পৰ্ক এনেকুৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে যদি ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ কথা মনত পেলায় এই যুদ্ধও ট্ৰাম্পে নিজৰ সহায়ত বন্ধ কৰা বুলি কেইবাবাৰ উল্লেখ কৰিছিল আনকি ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত টুইট কৰি এই যুদ্ধৰ বন্ধ হোৱা বুলি কৈছিলে যুদ্ধ লাগিছিল ভাৰত আৰু পাকিস্তানৰ মাজত কিন্তু ইয়াৰ ক্ৰেডিট লৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে অৰ্থাৎ প্ৰত্যেকটো কথাতে বিশ্বৰ বিভিন্ন প্ৰান্তত ট্ৰাম্পে প্ৰৱেশ কৰিব বিচাৰিছে নিজৰ খেয়াল খুচিমতে বিশ্বক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে আৰু শেহতীয়াকৈ এই স্থিতি গ্ৰহণ কৰা হৈছে এই যিখন বিল নাইবা বিধেয়ক তাত উল্লেখ কৰা হৈছে যে এই দেশবিলাকে টেৰিফৰ পৰা বাচিবলৈ তেওঁলোকে যিমান সংখ্যক বা যিমান পৰিমাণৰ খাৰুৱা তেল ইম্পৰ্ট কৰে তাৰ 15%তকৈ কম ইম্পৰ্ট ৰাছিয়াৰ পৰা কৰিব লাগিব তেতিয়াহে ইয়াৰ পৰা ৰক্ষা পাব অৰ্থাৎ আমেৰিকাই ক'ব বিচাৰিছে যে ৰাছিয়াৰ পৰিৱৰ্তে ভাৰতে ভেনিজুৱেলা নাইবা আমেৰিকাৰ পৰা তেল ক্ৰয় কৰিব লাগে ভেনিজুৱেলাৰ তেল উদ্যোগ বৰ্তমান সময়ত আমেৰিকাই নিয়ন্ত্ৰণ কৰে বজাৰত যাতে আমেৰিকান তেল কোম্পানীসমূহে প্ৰফিট কৰিব পাৰে তাৰ বাবে আমেৰিকাই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ ভাৰতে নিজৰ সুবিধাৰ বাবে নিজৰ জনতাৰ সুবিধাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব ভাৰতে প্ৰয়োজন হ'লে ৰাছিয়াৰ পৰা তেল কিনিব প্ৰয়োজন হ'লে ইৰানৰ পৰাও কিনিব পাৰে প্ৰয়োজন হ'লে আন দেশৰ পৰাও কিনিব পাৰে কিন্তু আমেৰিকাই বৰ্তমান সময়ত যিহেতু বিশ্বৰ অধিকাংশ অৰ্থনীতি ডলাৰত নিয়ন্ত্ৰণ হয় যি বেংকৰ আন্তঃৰাষ্ট্ৰীয় সিস্টেম আছে যাক সুইফট বুলি কোৱা হয় সেয়াও আমেৰিকাৰ নিয়ন্ত্ৰণত আছে এনে নিয়ন্ত্ৰণৰ জৰিয়তে বিশ্বক অস্থিৰ কৰিব বিচাৰিছে আৰু ভাৰতৰ ওপৰত হেঁচা দিব বিচাৰিছে সেইবাবে বহুতে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক গুজৰাটলৈ মাতি আনি মোটেৰা ষ্টেডিয়ামত বা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মাই ফ্ৰেণ্ড ডোনাল্ড ট্ৰাম্প বুলি কোৱাৰ ফলত ভাৰতৰ বৰ বিশেষ লাভ নহল নমস্তে ট্ৰাম্প নাইবা হাউডি মোদী কৰিও ভাৰতৰ বিশেষ লাভ নহল কিয়নো বৰ্তমান সময়ত ট্ৰাম্প ভাৰত বিৰোধী হৈ পৰিছে আৰু ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত আনটাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশ্যে আমেৰিকাৰ হাউচত এই বিলখন পাছ হয় নে নহয় তাৰ ওপৰত সকলোৰে নজৰ ৰাখিব কিন্তু এই বিলখন যদি পাছ হয় ইয়াৰ পাছত ভাৰতে কি প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব আমেৰিকাৰ হেঁচাত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি দিয়া ভাৰতে বন্ধ কৰিব নেকি এনেকুৱা প্ৰশ্ন এতিয়া উপভোক্তাসকলৰ মনত আছে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব যে আমেৰিকাৰ হেঁচাৰ সন্মুখত ভাৰতে শীৰ্ণত কৰিব নে আমেৰিকাক খেপেৰি ফাটি ধৰি ভাৰতে ক'ব যে আমি স্বাধীন ৰাষ্ট্ৰ আমি সাৰ্বভৌম ৰাষ্ট্ৰ আপোনালোকৰ কথামতে আমি নচলো আমি আমাৰ অৰ্থনীতি নিজৰ দেশৰ জনতাৰ স্বাৰ্থত আৰু নিজৰ দেশৰ বাবে চলাই যাম অৱশ্যে আমেৰিকাৰ নিচিনা দেশক একেবাৰে ওলাই কৰাটো সম্ভৱ নহয় কিয়নো আমেৰিকাই কিবা কাৰণত যদি ভাৰতৰ ওপৰত চেংচন বা অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰি দিয়ে ইয়াৰ ফলত ভাৰতৰ অৰ্থব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব গতিকে ডিপ্ল'মেচিৰ জৰিয়তে ইয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে ভাৰতে চেষ্টা কৰিব সেয়া লাগিলে যিয়েই নহওক কিয় এটা কথা সুনিশ্চিত যে ডোনাল্ড ট্ৰাম্প ভাৰতৰ ফ্ৰেণ্ড বা মাই ফ্ৰেণ্ড নহয় ডোনাল্ড ট্ৰাম্পে এটাৰ পিছত আনটাকৈ ভাৰতৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তৰ ফলত ভাৰত আৰু আমেৰিকাৰ যি সম্পৰ্ক আগন্তুক সময়ত আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে ইফালে যুদ্ধ বৰ্তমান সময়তো আমেৰিকা আৰু ইৰাণৰ মাজত চলি আছে যুদ্ধক লৈ সমাধানৰ সূত্ৰ ওলোৱা নাই সৌদি আৰব পাকিস্তান তুৰ্কী আদি আমেৰিকাৰ কথামতে ইৰাণৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ পাছতো ইৰাণে কৈছে যে সৌদি আৰবে পাকিস্তান তুৰ্কী বা আমেৰিকাৰ পৰা সহায় লৈ বৰ বিশেষ দিন তেওঁলোকে সাৰ্ভাইভ কৰিব নোৱাৰিব কিবা কাৰণত যদি সৌদি আৰবে ইৰাণক লক্ষ্য কৰি লয় ইৰাণে ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব এইদৰে সমগ্ৰ যুদ্ধ এতিয়া কমপ্লিকেটেড হৈ পৰিছে হৰমুজ বৰ্তমানলৈকে খোল খোৱা নাই আৰু তেনে ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজে যুদ্ধ কৰি বিশ্বক অস্থিৰ কৰি অৰ্থব্যৱস্থা ধ্বংস কৰি কোনোবাই যদি আন দেশৰ পৰা তেল কিনে তাৰ ওপৰত হেঁচা প্ৰয়োগৰ বাবে চেষ্টা কৰাটো সঁচাকৈ এক গৰিহণাৰ যোগ্য ঘটনা হিচাপে পৰিগণিত হৈছে
ইফালে সমগ্ৰ ঘটনাক লৈ আগন্তুক সময়ত যে চীনৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিব সেয়া সুনিশ্চিত এইদৰে বিশ্বত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কেইবাটাও ভাগত বিভক্ত কৰিছে নিজৰ খেয়াল খুচিমতে নিজৰ স্বাৰ্থৰ বাবে বিশ্বৰ প্ৰতিটো প্ৰস্তাৱ যি আমেৰিকা বা ট্ৰাম্পে ব্যৱহাৰ কৰিছে ইয়াক লৈ আগন্তুক সময়ত যে বিশ্বৰ আন দেশসমূহ শূন্য হৈ পৰিব সেয়া সুনিশ্চিত গতিকে সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আমেৰিকাই যদি সঁচাকৈ ভাৰতৰ ওপৰত 100% টেৰিফ আৰোপ কৰে ই ভাৰতৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব আৰু সঁচাকৈ ট্ৰাম্প মাই ফ্ৰেণ্ড বা ভাৰতৰ ফ্ৰেণ্ড হয়নে নহয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ